এই কাৰ্যসূচী চলি আছে আৰু সেই কাৰ্যসূচীৰ এক বিশেষ অংশ হিচাপে আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণক এটা জাগৰণ সৃষ্টি কৰিবৰ নিমিত্তে আজি আমি এই নলবাৰী চহৰৰ মাজেৰে ত্ৰিৰংগা পতাকা লৈ বাইক ৰেলীৰ আয়োজন কৰিছোঁ আৰু মই ভাবোঁ যে ইয়ে আমাৰ দেশক ভক্তি জগাই তুলিব। এই জাতীয় পতাকাখনৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা, সেই শ্ৰদ্ধাক আকৌ এবাৰ অনুভৱ কৰিবলৈ সকলোকে প্ৰেৰণা যোগাব আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত মানিবলগীয়া নিয়ম সম্পৰ্কেও মানুহবিলাকখিনি অৱগত হ'ব আৰু ৰাইজ সুৰক্ষিত হৈ থাকিব। নলবাৰী দিৱস 14 আগষ্ট সকলোৱে জানে, এই দিনটোতে আমাৰ জিলাখন স্থাপিত হৈছিল আৰু নলবাৰী জিলা দিৱসৰ 14 তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব। 27টা আমি আঁচনি লৈছোঁ, তাৰে 8টা আমাৰ ইনাগুৰেশ্যন হ'ব আৰু বাকীকেইটা আমাৰ ফাউণ্ডেশ্যন ষ্টন লেয়িং হ'ব। গতিকে মই ভাবোঁ যে এই প্ৰতিষ্ঠা দিৱসটো বা জিলা দিৱসটো নলবাৰীবাসীৰ কাৰণে এক সুখবৰ কঢ়িয়াই আনিছে, শুভবাৰ্তা কঢ়িয়াই আনিছে আৰু 15 আগষ্টত আমি সকলোৱে মিলি পেলাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিম আৰু আমাৰ দেশৰ প্ৰতি আমি নিজক সমৰ্পণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।